কামৰূপৰ চাম্পুপাৰাত প্ৰবঞ্চকে লুটিলে গাড়ীসহ নগদ ধন। ৰাহুল আমিন নামৰ এগৰাকী ব্যক্তিৰ পৰা বলেৰো যোদ্ধা গাড়ী ভাড়া হিচাপত নি ডিমাপুৰত ডকাইতি পদ্ধতিৰে লুটিলে গাড়ীসহ নগদ 50,000 টকা। মাত্ৰ 4 মাহ পূৰ্বে পত্নীৰ নামত বেংকৰ পৰা লোন লৈ গাড়ীখন ক্ৰয় কৰিছিল ৰাহুল আমিনে। সম্প্ৰতি ন্যায় বিচাৰি ডিমাপুৰ পশ্চিম আৰক্ষী থানা আৰু জুৰশিমুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ৰাহুল আমিনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ফকীৰপাৰা গাঁৱৰ মনোৱাৰ হুছেইন নামৰ এজন যুৱকক আটক কৰিছে। অধিক তথ্যৰ বাবে ধৃত যুৱকজনক ডিমাপুৰ আৰক্ষীক চমজাই দিব বুলি জানিবলৈ দিছে জুৰশিমুলি আৰক্ষীয়ে। শীঘ্ৰে গাড়ীখন উদ্ধাৰ কৰিবলৈ আৰক্ষীক কাটৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটো। আমি এই ল'ৰাজন যিটো ল'ৰা মই ধৰিছোঁ এই ল'ৰাজনে গাড়ীখন মানে ৰিজাৰ্ভ কৰি লৈ গৈছে 33,000 টকা লৈ তাতে যাই তাক ভয় দেখাই ল'ৰা দুটাক ভয় দেখাই গাড়ীটো ৰাখি দিছে আৰু ইয়াৰ লগতে মানুহ আছে 4-5টা। সেই আমি কালি তাক লৈ অহাৰ পিছতে মই তাক সুধিছোঁ তুমি কেনেকুৱা সেই শ্ৰীৰামপুৰৰ মানুহৰ লগতে কেনেকুৱা গাড়ী মিলাই দিলে। তেতিয়া সেই কৈছে আমাৰ মামা আছে বুদ্ধিশালী, সেই লগত তাৰ লগত চিনা জানা আছে আৰু আমাৰ মামাৰ ঘৰত আহে মোৰ ঘৰতো আহে, মই তাক চিনা জানা কৰোঁ, তাৰ ঘৰ চিনা আমি গাড়ীখন ওলাই দিব পাৰোঁ। সেই ল'ৰাটো এনেকৈ কৈছে। কি গাড়ী আছিল? DI গাড়ী। আৰু ফকীৰপাৰাৰো এই আনাজ বুলি একটা ল'ৰা আছে, সেও আছিল লগতে আৰু সন্তলীৰ একটা ল'ৰা আছে। আমি মানে তাক ভাল বুজাই সুধিছোঁ, এই কৈছে ফকীৰপাৰা আছে আনাজ আৰু বুদ্ধিশালী আৰু এই যিটো ল'ৰা ধৰি আনিছে গুণাক আছে সি আছে।